এইখনে তোমাৰ ঘৰ? এই ৰাস্তাটো বিচাৰি উলিয়াওঁতে বহুত টাইম লাগিলে তোমালোকৰ এই ঘৰখন বিচাৰি পাবলৈ। যিহে ৰাস্তা, সেইফালেদি আহোঁতে একেবাৰে টিকাটো সিজি আহিছে, আকৌ ইফালে ৰ'দটো যিটোহে একেবাৰে টিকা ফটা ৰ'দত টিকাটো সিজি আহিছে আৰু। হয়নে বাবা, বৰ কষ্ট পালে চাগে ন? বহকচোন বহক বাবা, অকণমান জিৰাই লওক। এই ভূতবিলাক গণি পালানে বাৰু? কিমানটা ভূত দেখিলা আৰু মতা কেইটা মাইকী কেইটা হিচাপটো ৰাখিলানে? বাবা চালোঁ, সেইদিনাখন ভূত চশমা লগাই ভূত চালোঁ। আমাৰ বাৰীৰ পাছফালে দেখা পালোঁ 5টা মতা ভূত দেখি পালোঁ আৰু মাইকী ভূত দেখা নাপালোঁ। মাইকী ভূত নাই নেকি? সেইদিনাখন ভূত চালোঁ আকৌ, ভূত দেখি জিয় ধপক ধপক, আকৌ পকৰটো টিপক টিপক কৰি গ'লগৈ। আজিৰ পৰা তোমালোকে আৰু ভূতৰ ভয়ত টিপক টিপক কৰি থাকিব নালাগে। আজিৰ পৰা তোমালোকে একেবাৰে নিৰ্ভয় থাকিব পাৰিবা। এই বেজে তোমালোকৰ বাৰীত ভূত কেইটা আছে গোটেইকেইটা ভৰাই লৈ যাব এতিয়া। কোনখিনি জেগাত ভূত দেখি পাইছিলোঁ বুলি কৈছিলা? সেইফালে চক, সেই চুকৰ ফালে ওলাইছিলে ভূত। চশমা লগাই লোৱা। অঁ তুমি চাই থাকা, এই যাদুৰ লাখুটিডালে মই কেনেকৈ ভূত এটা এটাকৈ উলিয়াই ধৰি লৈ যাম। ফু ফু, এইয়া মোৰ যাদুকৰী বটল আহি গ'ল। ফু, ফোকাছ ফোকাছ গিলি গহ ফু, মুকলি 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 কাহি হ'ব দৌৰ আহ 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 আহ। এটা আহিলেই। দেখিলা, এটা সোমালেই। বগা আহ বেজে কোলা ভূত এটা ধৰিলেই। এটা এটাকে গোটেইকেইটাই ধৰি পেলাম, চাই থাকা। ফু ফু, বগা আহ আৰু এটা আহিলে, এইটো বগা ভূতটো আহিলে, পটককে সোমাই থাকিলে বটলত। কি ডেঞ্জাৰ বাবা দেই, এটা এটাকে টুপুক টুপুক ধৰি পেলাইছে মাছ ধৰা দি। আমি আকৌ এই কুটকুটকে কুকুৰহে মাতো, হাঁহ কুকুৰাহে মাতো, বাবাই আকৌ ভূত মাতিছে। এটা এটাকে আহি আহি সোমাই আছে বটলত। হে মোৰ মনটো ডেঞ্জাৰ, মই মানুহো ডেঞ্জাৰ। আলুগুটি ভূত এইটো আকৌ আলুগুটি ভূত। ভগৱান ঈশ্বৰ, এইটো কি ডেঞ্জাৰ ভূত। সাধু বাবা, মোক ধৰিলা, মোক ধৰাৰ কিন্তু পৰিণাম বহুত ভীষণ হ'ব। চাই ল'বা কিন্তু, যিদিনা মই ওলাই যাব পাৰিম, এদিন নহয় এদিন মই তোমাৰ বটলৰ পৰা ওলামেই, আৰু মই সোধাই নেৰিম কিন্তু তোৰ জান লৈ ল'ম মই। আলুগুটি ভূত, তই মোৰ আজিৰ পৰা চাকৰ। কি মোক বদলা ল'বি? সময়ত দেখা যাব, তোক বদলা ল'ম নে মই তোক বদলা ল'ম। তই মানুহৰ ওপৰত অন্যায় কৰ কিয়? মই কাৰো ওপৰত অন্যায় কৰা নাই দেই বাবা। আলুগুটি ভূত, মনে মনে থাক তই। মাই গড, আলুগুটি ভূতটো কি ডেঞ্জাৰ, কথাও কয়, ইমান চাৰ ভূত। মাই গড, মোৰ যে ভয়ে লাগিছে। মই থাকোঁতে কিয় ভয় কৰিছা? মই আছোৱেই দেখোন। এইকেইটা লৈ যাম, আজিৰ পৰা তোমালোক ভূতৰ পৰা মুক্ত হৈ যাবা। ফু ফু, এইটো ভৰং ভূত ওলালে, ভৰং ভূত। সাধু বাবা, আপুনি মোক তন্ত মন্ত কৰি বটলত ভৰাই লৈ যাব বিচাৰিছে, মই কেতিয়াও নাযাওঁ। মোৰ জীৱনটো শেষ কৰি দিলে, মোক হত্যা কৰিলে। এই ভলৌ মলৌক মই হত্যা কৰিহে, মোৰ লগত মোৰ নিচিনা ভূত কৰিহে মই এৰিম। সাধু বাবা, মোৰ এটা চৰ্ত পূৰণ কৰিব লাগিব, মোৰ জীৱনটো ঘূৰাই লাগে। এইটো ভূত বৰ চাৰো, তাৰ জীৱনটো বোলে ঘূৰাই লাগে। তোৰ জীৱনটো মই কেনেকৈ ঘূৰাই দিওঁ? তোৰ শৰটো কেতিয়াবাই জ্বলাই দিয়া হ'ল, তই আকৌ কেনেকৈ জীৱনটো ঘূৰাই পাবি? মোৰ শৰটো জ্বলাই দিয়া নাই, ভলৌ মলৌৱে মোক হত্যা কৰি পুখুৰীত পেলাই থৈছে। আপুনি মোৰ শৰটোত মোৰ জীৱনটো ভৰাই দিব লাগিব। তেতিয়া মই আকৌ মানুহ হৈ জীয়াই থাকিম, তেতিয়া মই কাৰো অন্যায় নকৰোঁ, কাকো অশান্তি নকৰোঁ, কাকো পিলপিলাবলৈ নাযাওঁ। হয় নেকি? বাৰু ঠিক আছে, তেনেহ'লে সেয়াই কৰিম বাৰু। সাধু বাবা, মোৰ জীয়াই থাকিবলৈ বহুত ইচ্ছা আছে। এই ভলৌ মলৌৱে মোক পকৰত খুচি খুচি মাৰি পেলালে, হত্যা কৰিলে। এই ভলৌ মলৌক শাস্তি দিয়ক, তেতিয়াহে মই শান্তি পাম। ভূত, তেনেহ'লে তোৰ ব্যৱস্থাটো মই কৰি চাম বাৰু, ফৰ্মেটটো বনাই চাম, আকৌ তোমাক জীৱনটো দিব পাৰিম নে নোৱাৰিম। মই আকৌ আহিম তেনেহ'লে, চাওঁ চেষ্টা কৰি, যদি পাৰোঁ তোমাৰ জীৱনটো ঘূৰাই দিম বাৰু। মই তোমাৰ দুখৰ কথাবোৰ বুজিলোঁ। এই ভলৌ মলৌক শাস্তি দিয়াৰ ব্যৱস্থাটো কৰিম বাৰু মই। তেনেহ'লে আজিলৈ মই ভূত ধৰা কামটো সমাপ্ত। ভূতকেইটা ধৰিলোঁ, বটলটো লওঁ, যাওঁগৈ। তেনেহ'লে ৰাইজসকল, ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰোঁ। বাই বাই। আমাৰ ভিডিঅ'টো ভাল লাগিছে যদি ছাবস্ক্ৰাইব কৰি ল'ব প্লিজ, লাইক কৰিব, কমেণ্ট কৰিব। বাই বাই।